বন্ধুসকল আপোনালোকৰ ওচৰত আৰু এটা নতুন ভিডিঅ' লৈ আহিবলৈ প্ৰাক কৰিছোঁ। ইতিমধ্যে ৰেডি হৈ গৈছোঁ আৰু কেনেকুৱা লাগিছে নিশ্চয় জনাব। আজি আমাৰ বিবাহ বাৰ্ষিক আৰু তাৰ বাবে অকণমান সাজিছোঁ আৰু মোৰ পিছপিনে আছে মোৰ মানুহজনী সাজি আছে ইতিমধ্যে। এয়া হ'ল আমাৰ বিবাহ বাৰ্ষিকৰ কেক আৰু 7 বছৰ হোৱাৰ কাৰণে 7টা দিয়া জ্বলা হৈছে ইতিমধ্যে। আমাৰ মহাৰাজ আহি গ'ল ইতিমধ্যে আমাৰ ঘৰত আহি কিনে এতিয়া আমাক ফুল পিন্ধালে ফুলৰ মালা আৰু মোৰ মানুহজনীক মই পিন্ধাই দিলোঁ। বিবাহ বাৰ্ষিকৰ কিছু দৃশ্য লৈ আপোনালোকৰ ওচৰত মিনি ব্লগ এটা লৈ আহিছোঁ। এখেত হ'ল আমাৰ জাকব মহাৰাজ আৰু আমাৰ বঙাইগাঁও গৰিয় মঠৰ তেখেতে হ'ল ইনচাৰ্জ আৰু তেখেতৰ নেতৃত্বতে চলি থাকে আমাৰ বঙাইগাঁও গৰিয় মঠটো। মহাৰাজ আশীৰ্বাদ দিয়াৰ পিছতে আমাৰ মা আমাক আশীৰ্বাদ দিবলৈ আহিছে আৰু মই মাৰ কাৰণে আজি ইউনিভাৰ্চিটিটো পতা হ'ল। মুঠতে মই ভবাই নাছিলোঁ কৰিম বুলি তেনেকৈ আৰু মোৰ মায়ে জোৰ দিলে কিয় নকৰিবা বুলি, সেইকাৰণে অকণমান কৰিলোঁ। কেনেকুৱা লাগিছে নিশ্চয় জনাব। এয়া মাৰ চেষ্টাতহে এইটো এনিভাৰ্চিটিটো ইমান ধুনীয়াকৈ আগবাঢ়ি গ'ল। আৰু এয়া হ'ল আমাৰ দেউতাই মোক আৰু মোৰ মানুহজনীক আশীৰ্বাদ দি আছে ইতিমধ্যে। আমাৰ ঘৰত যিকোনো সৰু এটা উৎসৱ হ'লেও এই মহাৰাজে আমাৰ সম্পন্ন কৰি দিয়ে। সেইবাবে আমাৰ ঘৰৰ মানুহ নিচিনাই হৈ গৈছে এতিয়া মহাৰাজ। এয়া হ'ল মোৰ মামা হয়, মামা এতিয়া আশীৰ্বাদ দি আছে। মামাৰ পিছে এতিয়া মামীকো মাতি আছে মহাৰাজে। এয়া আমাৰ মামী হয়, মামী এতিয়া আমাক আশীৰ্বাদ দি আছে। এইদৰে আমি এনিভাৰ্চিটিটো সকলো ঘৰৰ মানুহৰ লগতে ধুনীয়াকৈ উদযাপন কৰোঁ আৰু এইখিনি হোৱাৰ পিছত আমি দুজনে মা দেউতাক সেৱা জনাওঁ। মা দেউতাক সেৱা কৰি কিনে আমি আশীৰ্বাদ ল'লোঁ, কাৰণটো যাতে আমি বাকী দিনকেইটাও এইদৰে ধুনীয়াকৈ পাৰ কৰিব পাৰোঁ। এয়া হ'ল এতিয়া কেক কাটি আছোঁ আমি আৰু মহাৰাজে ইয়াত আগভাগ লৈছে, কাৰণটো মহাৰাজৰ নোহোৱাকৈ কোনো কামেই নকৰোঁ। সেইকাৰণে মহাৰাজে ধুনীয়াকৈ কেক কাটি আছে। এতিয়া মহাৰাজে মোক অকণমান খুৱাই দিছে, লগতে মই ক'লোঁ, মহাৰাজে ক'লে আৰু গালত লগাই দিছে পিছত মই কৈছোঁ নালাগে বুলি, তথাপিও লগাই দিছে। একো নাই, অলপ ফূৰ্তি কৰিছে মহাৰাজে মানুহজনীক কেক খুৱাই দিব গ'লে আৰু কেক খোৱাৰ পিছত অলপ হাঁহি কৰিলোঁ। যি হওক, ভিডিঅ'টো চাই কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। আশা কৰোঁ আপোনালোকক ভাল লাগিছে। এনেকুৱা ভিডিঅ' আনিবলৈ প্ৰয়াস কৰিম। সম্পূৰ্ণ ভিডিঅ'টো দেখাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ।